শিৱসাগৰত উপস্থিত অসম গৌৰৱ মীনাক্ষী দাস সন্ত্ৰাসবাদক নিষেধ কৰিব লাগে বুলি মন্তব্য কৰিছে অসম গৌৰৱ মীনাক্ষী দাসে। বাইকেৰে বিশ্বৰ 68খন দেশ ভ্ৰমণ কৰা মীনাক্ষী দাস উপস্থিত হ'ল শিৱসাগৰত। অসম গৌৰৱ মীনাক্ষী দাসক শিৱসাগৰত জনোৱা হ'ল উষ্ম আদৰণি। শিৱসাগৰত উপস্থিত হৈ ঐতিহাসিক শিৱদৌলত পূজা অৰ্চনা কৰে অসম গৌৰৱ মীনাক্ষী দাসে। দেশৰ বৰ্তমান পৰিস্থিতিক লৈ চিন্তিত অসম গৌৰৱ মীনাক্ষী দাস। সন্ত্ৰাসবাদক কোনোপধ্যে সমৰ্থনযোগ্য নহয়, সন্ত্ৰাসবাদক সমূলঞ্চে নিক্ষেপ কৰিব লাগে বুলি অসম গৌৰৱ মীনাক্ষী দাসে উল্লেখ কৰে। আজিৰ দিনটো শিৱসাগৰ জিলাৰ দিচাংমুখত কটাব অসম গৌৰৱ মীনাক্ষী দাসে। শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি। ভাল লাগিছে আৰু ইমান মৰম পাইছো, ইমান ৰেসপেক্ট পাইছো, সেইখিনি বেছি ভাল লাগিছে। সোমোৱাৰ পৰাই ৰাস্তাটো ৰাইডাৰ্ছ লগ পাইছো, বহুতো লোক লগ পাইছো আৰু সকলোৱে জানে যে ৰাইডিং কমিউনিটি এতিয়া অসম গৌৰৱ হৈছে। সেইটো কাৰণে আমি গোটেই ৰাইডিং কমিউনিটিও একচুৱেলি প্ৰাউড আৰু মই ইয়াতে শিৱসাগৰ আহি বিৰাটেই ভাল লাগিছে। আজি এই স্থানৰ পৰা কি বাৰ্তা দিব আন বাইক ৰাইডাৰ্ছ বা অসমবাসী? এইটোৱে ক'ম যে আমি যেতিয়া ট্ৰেভেল কৰোঁ, আমি যদি কিবা এটা মেছেজ লৈ ওলাওঁ, আমি বহুত কিবা কৰিব পাৰোঁ। আমি টুৰিজিমক মই একচুৱেলি কৈছোঁ যে আমি ৰাইডিং কমিউনিটিক আপোনালোকে ইউজ কৰিব পাৰে টু আমাৰ ডেভেলপমেণ্টৰ কাৰণে, কাৰণ আমি ৰাইডাৰ্ছ চবতে যাব পাৰোঁ। আমি ৰোড ক্ৰচিং হওক, ৰিভাৰ ক্ৰচিং হওক, মাড ক্ৰচিং হওক, সকলো ঠাইত আমি যাব পাৰোঁ। চ' ডেভেলপমেণ্টৰ কাৰণে ৰাইডিং কমিউনিটিক আপোনালোকে ইউজ কৰিব পাৰে আৰু আমি তেনেকুৱা মটিভ লৈ যাব পাৰোঁ, আৰু সেইটোৱে মই ক'ব বিচাৰিছোঁ। এতিয়া আপুনি বহুত দেশ হৈছে, পৰ্যটক হিচাপে গৈছে, এতিয়া পৰ্যটকৰ সেইটোৱে বিৰাট ভয় লাগিছে আৰু লাজৰ কথা, খুবেই বেছি লাজৰ কথা। এইটো মানে বিশ্বাস নহয় নিচিনা কথা, কাৰণ এইটো কেতিয়াও হোৱা নাছিলে। অতিথি দেৱ ভৱ, সকলোৱে মানেও কৰেও, কিন্তু এতিয়া অতিথিকে যদি মাৰিয়ে পেলাইছে, এইটো বিৰাট সন্ত্ৰাসবাদী কিয় এতিয়ালৈকে জীয়াই আছে, মানে সেইটোৱে কথা। যদি সন্ত্ৰাসবাদীয়ে কৰিছে, চবেই জানে, এইটো পুৰা টোটেলি নাইকিয়া কৰি দিলেহে সকলোৱে ছেফ থাকিম, কাৰণ এতিয়া আৰু বিশ্বাস নাই ক'ত কেতিয়া কি হৈ যায়। সেইটো কাৰণে টুৰিষ্টক এটা কৰিব নালাগিছিলে। এইটো বহুত ডাঙৰ ক্ৰাইম হৈছে আৰু এইটো ক্ৰাইম শেষ কৰি দিব লাগে। পানিছেবল নহয়, এইটো জাষ্ট কিল এণ্ড ফিনিছ। যুদ্ধ আৰম্ভ হোৱাই বিৰাটে ভয় লাগি আছে, কাৰণ সেইটোৱে ক'ব বিচাৰিছিলোঁ, বহুত টুৰিষ্ট এতিয়া অলৰেডি আহিছে, ইণ্ডিয়াত আছে। দিল্লীৰ অৱস্থা বহুত বেয়া, ফ্লাইটছ কেঞ্চেল হৈ গৈছে। উভতি কেনেকৈ যাব? মোৰ তাত ফোনো আহি আছে যে কি কৰিম এতিয়া, ইণ্ডিয়া ঠিক আছে নে নাই। এই কুৱেশ্যনটো হোৱাৰ কাৰণে আমাৰ বহুত প্ৰভাৱ পৰিছে, অলৰেডি পৰি আছে প্ৰভাৱ, আৰু আগলৈকে কিমান দিনলৈকে পৰিব ক'ব নোৱাৰোঁ। সেইটো কাৰণে ক'ম যে সকলো যিমান টুৰিষ্ট আহিছে বাহিৰৰ পৰা, যিমান আমাৰ লোকেল মানুহখিনিও যাতে তেওঁলোকক ছেফটি ফিল কৰাৰ চেষ্টা কৰিব লাগে, আৰু চৰকাৰক ৰিকুৱেষ্ট কৰিম যে তেওঁলোক যাতে ছেফ থাকে, তেওঁলোকক এক্সট্ৰা কেয়াৰ যাতে লোৱা যায়। নহয়, আমি বিচাৰিম যে প্লিজ আমাক কওক, কিবা যদি কৰিব পাৰোঁ। আমি মানে চান্স বিচাৰোঁ, অবভিয়াছলি সকলোৱে চান্স বিচাৰে দেশৰ কাৰণে কিবা কৰিব, আৰু আমি ৰাইডিং কমিউনিটি সদায় এনাৰ্জেটিক থাকোঁ কিবা এটা কৰিবৰ কাৰণে। ল'ৰা হওক ছোৱালী হওক, আমি সদায় সাজু আছোঁ। আমাক ক'ব পাৰে, আমি কিবা কৰিবলৈ সদায় ৰেডি আছোঁ। হয়, মোৰ ইটালী যাব লাগে 1 তাৰিখে। মই আকৌ ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰি যাবলৈ লৈছোঁ, কিন্তু ইটালীৰ কাৰণে আকৌ দিল্লীৰ পৰা ফ্লাইট কৰিব লাগে। সেইটো এটা বিৰাট ডাঙৰ টেনশ্যন। এটা অপৰচুনিটি আছিল আকৌ অসমীয়া গামোচা আৰু ইণ্ডিয়া ফ্লেগখন লৈ কেনে মই তাত যোৱাৰ, কিন্তু মই যামেই বুলি ভাবিছোঁ, বাট নাজানো এতিয়া কি পৰিস্থিতি, ভয় এটা লাগি আছে।